ইৰাম তভু শোক দূৰ নোহে অৰ্জুনৰ মনে অপুনু সাংখ্য উপদেশ কন্ত নাৰায়ণে অমুক বধিবেক লোকে ময়ো বধু তাক অজিতু অজ্ঞানত থাকি বোলে মোৰ বাক ইটো বধ নযাইবে তাহাৰ নাহি বধ অজিতু অজ্ঞানত কহে জানিবা অন্ধ অবধু বধ বধাবু বধিবু বধ যেহিহে নৰতে অচিন্ত আত্মাৰ বধ কেনমতে ঘটে আত্মাত নাহিকে যে বিকাৰ এহি ছয় অপৰিণাম জন্ম মৃত্যু আৰু বৃদ্ধি ক্ষয় এই ৰাম কৃষ্ণে বোলে হেন বুধ বোলোৱা ধনঞ্জয় আত্মা অবিনাশী আক জানিবা নিশ্চয় কৰ্ণ দুৰ্যোধন বুলি খ্যাত জগতত অশেহি দেহ নষ্ট হৈবে কৰা শোক তাত এই ৰাম যেবে মূৰ্তি থাকে তান দহয় অনল যেবে মূৰ্তি থাকে কাটে অংগ যে সকল অ ৰাম পূৰ্বত নাছিল মধ্য কালে ব্যক্ত বৈলা জৈৰ পৰা আখিছিলা তৈকে লাগি গৈলা এই ৰাম অৰ্জুনে বুলন্ত শুনিও কদ্ৰদুৰাজ সাক্ষাতে দেখিলো দৃষ্টান্তৰ কোন কাজ অ ৰাম অঘট ঘটাও মই পাতি মায়া জাল অমায়াৰো মায়া বিকালৰ অতীত কাল গুৰু উপদেশে নানা শাস্ত্ৰ কপৰ হয় তথাপি বিচাৰি মূৰ তত্ত্ব নপাৱয় জীৱা কহে জীৱা শুনে জীৱা দেখে মানে অমায়াত থাকিয়া তাক আচৰিত মানে অজেবে বোলে স্বৰূপত নজানয় মোক আৰু কেন ভক্তি জ্ঞান লাগে কহিবাক অমুহূৰ্ত বিশ্বাস দৃঢ় কৰে যিটো নৰ সেহিকে স্বৰূপ জানে নোহে অগোচৰ বিশ্বাস নভৈলে তাৰ নোহে অনুকূল শাস্ত্ৰক পঢ়ি কৰিতে নপাৰে এক মূল এক মূল নকৰিলে দেখে নানা পথ এতে কতে মূৰ্খতাৰ নজানয় তত্ত্ব যেন প্ৰলোভন বেদ বাক্য শুনি নৰে সাৰ এৰি মন্দ কৰ্ম ভাল বুলি কৰে ব্ৰহ্মচৰ্য ধৰি কৰ্ম কৰিতে লাগয় আৰু সেই দিনে বলি বিস্তৰ কাতয় প্ৰদীপে পুৰয় ৰোম সাগশিৰে যত বোলে তত কাল নৰ থাকিব স্বৰ্গত অমাকন্দ পুৰাণ চন্দী কৰিছা বিচাৰ ধৰ্ম অৰ্থ কাম মোক্ষ চন্দী অধিকাৰ ব্ৰহ্মা বিষ্ণু মহেশক
দুৰ্গায়ে চৰ্জিলা যাক সেবি তিনিজনে মহাপদ পাইলা। এই মতে অন্য সুমিত বসানে তাতে বিমোহিত হৈয়া মোহ কন জানে। যেহি আত্মা সেহি ব্ৰহ্ম নাহিকে অন্তৰ। আত্মা বিনে ভিন্ন বস্তু নাহিকে অপৰ। দেহি বুলি জীৱক কহয় সৰ্বলোক। অবৈধ জীৱক লাগি কেনে কৰা শোক। অ ৰাম বন্ধু বধ ভয়ে যদি যুদ্ধ এৰা আস। স্বধৰ্ম পুৰুষ কীৰ্তি তিনো হৈব নাশ। দম্ভ দৰ্প কৰি আইলা বীৰগণ মাজে। অৰণ এৰি নুযুঁজি যায় বাকো নলাজে। সুৰাসুৰে প্ৰসংশয় তোমাৰ বলক। সবে যশ গুচি গল মাৰ্গৰ তলক। এই ৰাম স্বধৰ্ম জানিয়া যুদ্ধে উঠা ধনঞ্জয়। অনেৰিবা যুদ্ধ মনে এৰিও সংশয়। ৰণজয় সুখ লাভ অংগে দুখ টান। কিন্তু সুখ দুখ দুইকো কৰিবা সমান। এই মতে যুদ্ধ তুমি কৰিও অৰ্জুন। একো কালে তোমাক পাইবে পাপ পুণ্য। কৃষ্ণে বোলে সাংখ্যত কহিলো যত তত। তথাপি নভৈল জ্ঞান তোমাৰ মনত। গৃহস্থ আশ্ৰমী তুমি পৰম বিষয়ী। কিন্তু যে পূৰ্বৰ কৰ্ম বাসনা আশ্ৰয়ী। কৰ্ম কৰি 12 সত্ৰ বুদ্ধি ভৈল যাৰ। সিটো জ্ঞান ভকতিৰ দুইৰো অধিকাৰ। এবে কহো কৰ্ম যোগ যেন তাৰ বিধি। স্বধৰ্মত থাকি পাছে হুৱে সৰ্বসিদ্ধি। ঈশ্বৰত অৰ্পি যত কৰ্ম কৰিবেক। সত্ৰ বুদ্ধি ভৈলে হৈবে দেহাত্মা বিবেক। দেহাত্মা বিবেক জ্ঞান হৈবে পুৰুষৰ। আত্মা পৰমাত্মা জ্ঞান হৈবে তাত পৰ। আপুনি ঈশ্বৰ পাছে হৈবে কবে কত। বাসুদেৱ বুদ্ধি হৈব সমস্ত প্ৰাণিত। ঈশ্বৰত অৰ্পি কৰ্ম কৰিবা প্ৰবন্ধে। তেবে কোনো কালে নপাৰিবে কৰ্ম বন্ধে। কৃষ্ণক প্ৰণামী পুনু বুলিলন্ত অৰ্জুন। এহি মতে কৰ্ম কৰিবাক পাৰে কোন। বিষয়ত থাকি নানা বিঘ্নি লাগলয়। কৰ্ম পাতে আংগহীন পাপ মাত্ৰ হয়। অ ৰাম মাধৱে বুলন্ত সখী কহো উপদেশ। যি কৰ্ম নিৰ্গুণ তাক শুনা গুড়াকেশ। যিটো কৰি কৰ্ম ফল নবাঞ্ছয় তাৰ। শীত উষ্ণ সুখ দুখ কৰি পৰিহাৰ। অপ্ৰাপ্য বস্তুক যত্ন নকৰিবা অতি। পাৰিলে ৰাখিবা কপূৰ্তি নকৰিবা মতি। অ ৰাম ঈশ্বৰ আজ্ঞাৰ মানি কৰ্ম কৰা পুনু। ঐমত কৰিলে কৰ্ম হুৱয় নিৰ্গুণ। পাৰ্থে বোলে কিবা কাজে কৰ্ম কৰি মৰে। কৰ্ম কৰি যদি তাৰ ফল ত্যাগ কৰে।
কৃষ্ণে বোলে তাৰ হেতু শুনা মহাবল, অনুসুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। যেন আতি শিশু চোৱা ভক্ষণো খোজয়, স্নেহ থাকি তথাপিতো মাতৃ স্তন দেই। কুবুদ্ধি নোহয় সিটো মহন্ত আশয়, অযত সুখ লাগে ব্ৰহ্ম সুখতে মিলয়। হে ৰাম পাছে বিচাৰিয় যেন মহাহৰ্দ পায়, স্নান পান যত কৰ্ম সিজে একঠাই। এই ৰাম ঈশ্বৰৰ সেৱা যাক খোজে তাক পায়, ধৰ্ম অৰ্থ কাম মোক্ষ সিজে একঠাই। যদি বোলা ঈশ্বৰ ভজনে সব হয়, আউৰ কি কাৰণে কৰ্ম কৰিবে লাগয়। জ্ঞানক ভক্তিক লাগি যিজনে ইচ্ছাই, কৰ্ম কৰিবাক তাৰ অৱশ্যে লাগয়। তোমাৰ কৰ্মত আগে আছে অধিকাৰ, কিন্তু কৰ্মী ফল নবাঞ্চিবা তাৰ। অৰ্জুনে বুলন্ত শুনা যদুপতি, পুঞ্জিলে আপোন প্ৰাণ হুয় অতি প্ৰীতি। সেই মতে কৰ্ম সাংগে জানিবা সকল, নুখুজিলে তথাপি আপুনি হৈবে ফল। কৃষ্ণে বোলে সাধু বাক্য মানিলো তোমাৰ, যি কিন্তু মহাফল আছে ঈশ্বৰ সেৱাৰ। অগোটেক দৰিদ্ৰ গৈলা ধনী জনৰ পাশে, অধনী বোলে সন্তোষিবে দুখী যত আশে। বহু ধন দিবাক দাতাৰ আছে মন, তাত যায় খোজে যেন এক মুঠি কণ। কৰ্মৰ মুখকে ফল জানা মহামতি, কৰ্মক সংকল্প কৰি যায় অধোগতি। কামীষে সংকল্প কৰ্ম কৰে নানা ছন্দ, সেই কৰ্মে তাক কৰে সংসাৰত বন্ধ। তুমি কৰ্ম যোগে থাকি কৰিবা নিয়ম, কিন্তু সিদ্ধি অসিদ্ধি দুয়োটো হুই সম। লাগে কৰ্ম সিদ্ধি হৌক লাগিবে নহৌক, ঈশ্বৰক ভজি মাত্ৰ কৰ্ম কৰিওক। ঈশ্বৰে অৰ্পিয়া কৰ্ম কৰিবে সকলে, সমতা গোটেক লোক যোগ কৰি বোলে। ঈশ্বৰৰ পদৰাবিন্দে মনত আনন্দ, তেবে একো কালে নুহিবেক কৰ্ম বন্ধ। কাম্য কৰ্ম গোট আতি নিন্দিত অধম, জানিবা কৃপণ দোষী নাহি তাক সম। এক বুদ্ধি এক শৰণ যে ভূঞা ঈশ্বৰৰ, পাপ পুণ্য এৰি এই জন্মৰ ভিতৰ। তাকে বুলি মুনি সৰ্ব কৰ্মত কুশল, জ্ঞানত থাকিয়া তাৰ দূৰ ভৈল মল। কৰ্ম কৰিবাৰ ফল উপজয় মানে, একো কালে নুগুচে ঈশ্বৰ দৃঢ় জ্ঞানে। জনবন্ধ মুক্ত हुए ঈশ্বৰ আশ্ৰয়, পৰম আনন্দে মূৰ স্বৰূপ পাৱয়। কৰ্ম কৰিলেও পাপে নলংঘয় পাশ, কৰ্ম ফল নাশে পুনু পাপ ভৈল নাশ। পাপ পুণ্য ভৈলে গুচি গুণৰ বাহিৰ, তেবে সে মোহক পাৱে চিত্ত ভৈলা স্থিৰ।
এই ৰাম কৃষ্ণে বোলে মনে আত্মা নেৰে সৰ্বদাই, বিষয়ক ভুঞ্জে কাম ৰাগ দেশনাই, এই মতে প্ৰসাদক লভে অনন্তৰ, অদুষ গুচি বন্ধমুক্ত হুৱে জগতৰ। এই ৰাম মনক ইন্দ্ৰিয়গণ দেখা কেনে কৰে, পুৰুষ তত্ত্ব জ্ঞান তৎকালৰে। অ ৰাম শুবে সপুৰুষ দেখি নাৰী মোহ যায়, যদি পুত্ৰ ভাই হুৱে তথাপি বাঞ্ছয়, এক মন চঞ্চল ইন্দ্ৰিয় পাইলে সংগ, অজেন নাতিনীৰ বিহা বুহি কৰে ৰংগ। কটু উঠে কটু বুৰে কটু ফুৰায়, অজিত ইন্দ্ৰিয় যাৰ তাৰ সেহি নয়, চতুৰ্বৰ্গ সিদ্ধি হুৱে চৰণ ধিয়াই, কলিকালে আতপৰে ধৰ্ম নাই নাই। এই ৰাম জলপান কৰি আছে দসু দিশে যায়, শূন্য যে মণ্ডল থাকে কোন জন নাই, অ পৰপুত্ৰে পৰ যিয়ে আনে বিহা কৰি, স্নেহ বন্ধু হুৱে গৃহে অন্ধকূপে পৰি, সেহি পুত্ৰ ভাৰ্যা পোষে নানা যত্ন কৰি, অদিন কতিপয়ে পাছে সিও যাই মৰি। এই ৰাম হেন পুত্ৰ ভাৰ্যাত বিশ্বাসকাৰ কৰা কেনে, অনাহি আন গতি দাতা জানা কৃষ্ণ বিনে, অহৰ্নিশে যিটো ফুৰে হৰি নাম গায়, তাহাৰ উপমা মই দিবো কোন ঠাই, কহয় গোবিন্দ মিশ্ৰ কৃষ্ণ পদসাৰ, ৰাম কৃষ্ণ বোলা যত্নে গুচুক সংসাৰ, ৰাম কৃষ্ণ বোলা যত্নে গুচুক সংসাৰ। তৃতীয় অধ্যায় কৰ্মযোগ পদ। অৰ্জুন মগন ভৈলা শোক পংকে পৰি, অস্ভক্তক সাংখ্য যোগে নিস্তাৰি লহৰি, হেনয় কৃষ্ণৰ পদে কৰো প্ৰণিপাত, কৰ্মযোগ কহি বহু তৃতীয় আধ্যাত, অৰ্জুনে বুলন্ত শুনিও কমহাভাগ, জ্ঞানৰ প্ৰশংসা কৰে কহিলা আগ, আচুক বিস্তৰ কাল মৰণ সময়, ব্ৰহ্মক স্মৰিয়া মৰি ব্ৰহ্ম পদ পায়, পাছে আৰু কৰ্ম কৰি বাক পাৰে পুনু, তোমাৰ বাক্যক বুজি বাক পাৰে কোন, যুদ্ধ হিংসাত্মক কৰ্ম ঘোৰ অনিৰ্বাৰ, অতাত কেনে মোক পৰ্বতোৱা বাৰম্বাৰ। এই ৰাম জ্ঞানী বা অজ্ঞানী যত আছয় সংসাৰে, অবিনা কৰ্ম ক্ষণ মাত্ৰ থাকিতে নপাৰে, প্ৰকৃতিৰ তিনি গুণ স্বভাৱ পূৰ্বৰ, সকলো গুণৰ বৈশ্য লোক চৰাচৰ, অনিত্য নৈমিত্তিক কৰ্ম অৰ্পি কৰা বীৰ, বিনা কৰ্মে নিস্তেজ জানা নৰ হে শৰীৰ, যত কৰ্ম সবে বন্ধ সাংখ্যবাদী কহে,
যদি ঈশ্বৰত অৰ্পে তেবে বন্ধনুহে। মনুষ্যৰ পাপ পুণ্য অল্পতে হয়, পঞ্চ শুনা যাক বোলে শুনা ধনঞ্জয়। ৰাম সংসাৰ কাৰণ যজ্ঞ জানা ধনঞ্জয়, কৰ্ম কৰি জগতৰ চক্ৰ প্ৰৱৰ্তয়। ৰাম ৰাগ দেশ ভৈলে যে স্বভাৱে নেই বলে, অশীঘ্ৰে উটুৱাই যেন খেৰ নদী জলে। ৰাগ দেশ দুয়ো পুজিনি নিয়মিব মন, তথাপি পাতে পৰ্বত তাৱে কোনজন। কাম সম ভক্ষ যে ত্ৰিভুৱনে নাই, অযত দিয়া মানে তাৰ তৃষ্ণা বাঢ়ি যায়। ৰাম শৰীৰত থাকি দৃষ্টি কৰয় নিবন্ধ, চক্ষু থাকিলে তথাপিতো যেন অন্ধ। সেই মতে কাম ক্ৰোধে আৱৰয় জ্ঞান, অদ্বৈত পৰে সংসাৰত বৈৰ নাহি আন। শাস্ত্ৰ গুৰু উপদেশে যেন ভৈল বুধ, অশেষি জ্ঞান খৰ্গ ধৰি ছেদা কাম ক্ৰোধ। ৰাম দেৱৰ পূজিত যিটো হৰিত ভকত, সেইজন জানিবা উত্তম ভাগৱত। কয় গোবিন্দ মিশ্ৰে কৃষ্ণ পদে পৰি, অহৰি নামক কোটি তীৰ্থ নোহে সৰি। হেন জানি সভাসদ এৰা আন কাম, অপাতক চাৰুক ডাকি বোলা ৰাম ৰাম। অপাতক চাৰুক ডাকি বোলা ৰাম ৰাম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম